এভৰিৱান আপোনালোকে দেখা পাইছে চাগে যে মানুহে যে ইমান কোৰ্চ কৰাই আছে ষ্টক মাৰ্কেটৰ ওপৰত বা ইমান শিকাই আছে মানুহক ইউটিউবতো আপুনি দেখা পাইছে অফলাইনো অনলাইনো বহুত এনেকৈ কোৰ্চ মানুহে বিকি আছে 400 টকা 500 টকা এনেকুৱা ষ্টাৰ্ট কৰি কিনে একদম 50,000 1 লাখ লৈকেও যায় কোৰ্চৰ ফিচৰ মই প্ৰাইচৰ কথা কৈ আছোঁ কোৰ্চত বেছিভাগ মানুহে মই যদি দেখা পাইছোঁ বা মই নিজেও যেতিয়া মই কোৰ্চ কৰিছিলোঁ লাইক মই 3-4 বছৰ আগৰ কথা কৈ আছোঁ মই তেতিয়া দিল্লীত গৈছিলোঁ অসমত তেতিয়া নাছিলে এইবোৰ বস্তু অসমত তেতিয়া কোনো ষ্টক মাৰ্কেটৰ কথা এনেকৈ কোৱা নাছিলে বাট যেতিয়া মই বাহিৰত গৈছিলোঁ তেতিয়া কোৰ্চ নাছিলে তেতিয়া ছেমিনাৰ্ছ আছিলে লাইক 3-4 দিনৰ এনেকুৱা ছেমিনাৰ্ছ আছিলে সো এই ছেমিনাৰ্ছত যেতিয়া মই গৈছিলোঁ তেতিয়া মানুহবোৰে যেতিয়া এনেকৈ বুজাই আছে ইহঁতে কিবা কিবি ইণ্ডিকেটৰ কিবা ষ্ট্ৰেটেজি যে ক'ত বাই কৰিব লাগে কোনটো পইণ্টৰ পৰা মাৰ্কেট ওপৰত যাব কোনটো পইণ্টৰ পৰা মাৰ্কেট তলত আহিব ইহঁতে এইবোৰ মোক বুজাই আছিলে এণ্ড তাতে মই চবতকৈ সৰু আছিলোঁ মোৰ তেতিয়া ইমান মোৰ এজ নাছিলে মই 18-19 ইয়াৰ্ছৰ আছিলোঁ মই তেতিয়া চবকেইটা মোতকৈ ডাঙৰ হয় তাতে চ' তেতিয়া মই বস্তুটো মই এপ্লাই কৰিছোঁ মই নিজেও চাইছোঁ কৈছোঁ ঠিক আছে এইবোৰতো ঠিক আছে আপোনাৰ ইণ্ডিকেটাৰ ষ্ট্ৰেটেজি বাট এইবোৰ বস্তু যদি চবেই জানে বা এইটো যদি চবকে যদি সি শিকাই আছে বা চবেই যদি এনেকুৱা শিকাই আছে যেনে ক'ত বাই কৰিব লাগে ক'ত চেল কৰিব লাগে সেইটো যদি আমি সঁচাকৈ গম পাই গ'লোঁ হয় তো এইটোতো চবেই পইচা বনালে হ'লে ৰাইট চবেই আপোনাৰ এনেকৈ মই এইটো জানো ইয়াৰ পৰা মাৰ্কেট ওপৰত যাব লাগে সেইটো পইণ্টত চবেই বাই কৰিলে হয় ৰাইট তো চবেই যদি বাই কৰি আছে চেল কোনে কৰিব লাইক আপুনি বুজি আছে বস্তুটো মই কি বুজাব ট্ৰাই কৰি আছোঁ যে এটা মানুহে যদি ভাবি আছে যে না এইটো এটা ৰেঞ্জ ব্ৰেকআউট হৈছে এতিয়াতো চবেই ইয়াতে বাই কৰিব ন আমাক কি শিকাই দি আছে যে এনেকৈ এটা ছাপৰ্ট আছে মাৰ্কেটৰ এনেকুৱা এটা ৰেজিষ্টেঞ্চ আছে মাৰ্কেটৰ ছাপৰ্ট যদি মাৰ্কেটে ব্ৰেক কৰি দিছে আমি তাতে চেল কৰিম ৰেজিষ্টেঞ্চ যদি মাৰ্কেটে এনেকৈ ব্ৰেক কৰি দিছে আমি তাতে বাই কৰিম এইবোৰ শিকোৱা যায় ইউটিউবত মই যিমান দেখিছোঁ কিন্তু এইটো যদি সঁচাকৈ হ'লে হয় সঁচাকৈ যদি ৰেজিষ্টেঞ্চ এনেকৈ ব্ৰেক কৰাৰ পিছত যদি চবেই যদি বাই কৰে চেল কোনে কৰিব কোনে বিকিব ৰাইট এইটো হৈছে কমপ্লিটলি জিৰ' চাম গেম মই যোনটো পইণ্টত বাইঙৰ কথা ভাবি আছোঁ সেইটো ছেইম পইণ্টতে বহুতকেইটা মানুহে চেলিঙৰ কথা ভাবি আছে এইটো হৈছে কমপ্লিটলি জিৰ' চাম গেম কোনো ক'ব নোৱাৰে চবৰ বেলেগ বেলেগ পাৰ্চপেক্টিভ চবৰ বেলেগ বেলেগ ভিউ চ' ইয়াতে একো ষ্ট্ৰেটেজি মেটাৰ নকৰে ষ্টক মাৰ্কেটত আপোনালোকৰ চবতকৈ ইম্পৰ্টেণ্ট লাইক আপুনি যদি ইনভেষ্টমেণ্ট কৰি আছে আপুনি যদি লং টাৰ্ম চুইং খেলি আছে মাৰ্কেটৰ দেন আপোনাৰ ইয়াতে মে বি টেকনিকেলছ অলপ ফাণ্ডামেণ্টেলছ আপুনি ইয়াতে চাব পাৰে বাট আপুনি যদি এটা ট্ৰেডাৰৰ কাৰণে আপুনি বিচাৰি আছে বা ট্ৰেডাৰ হ'ব আপুনি বিচাৰি আছে দেন আপোনাৰ ইয়াতে আপোনাক যদি কোনোবাই কয় আপোনাৰ ইউটিউবত আপুনি বহুত দেখা পাইছে চবে এটা বস্তু ক'ব সেইটো হৈছে চাইক'লজি মাইণ্ডছেট মানুহৰ ৰাইট চ' চাইক'লজি বস্তুটো এতিয়া বহুতে বুজি নাপায় যে কি হয় চাইক'লজি চ' সেইটোৰ কাৰণে মই আপোনাক এটা বেষ্ট বুক এটা মই ৰেকমেণ্ড কৰি আছোঁ সেইটো হৈছে আপোনাৰ ট্ৰেডিং ইন দ্য জ'ন এইটো হৈছে বেষ্ট বুক ফৰ চাইক'লজি এইটো আপোনাৰ মাৰ্কেটৰ চাইক'লজিৰ কথাটো বুজাব যে কি হয় ইয়াতে আপোনাৰ এনেকুৱা একো ষ্ট্ৰেটেজি দিয়া নাই মই এই বুকটো মই নিজেও পঢ়িছোঁ এণ্ড মই নিজেও বহুত বস্তু গম পাইছোঁ তেতিয়া মই গম পাইছোঁ যে মাৰ্কেটত একচুৱেলি এইবোৰ বস্তু মেটাৰহে নকৰে যে আপুনি ক'ত বাই কৰিব ক'ত চেল কৰিব ক'ত আপুনি কোনটো ইণ্ডিকেটাৰ কোনটো আপুনি এপ্লাই কৰিব বা একচুৱেলি এইটো বস্তু কোনো ক'ব নোৱাৰে যে ক'ত যাব মই যদি আৰু 5-10 বছৰো থাকোঁ মাৰ্কেটত বা কোনোবাই যদি 10 বছৰো আছে কোনো ক'ব নোৱাৰে এতিয়াতো মাৰ্কেট যাবই কেতিয়াও নহয় এইটো বস্তু অ'কে কোনো ক'ব নোৱাৰে মাৰ্কেট ক'ত যাব ঠিক আছে চ' সেইটোৰ কাৰণে আপুনি কি কৰিব আপুনি এই বুকটো পঢ়িব পাৰে আপুনি জাষ্ট ৰিড কৰিব পাৰে একদম চিম্পল লেংগুৱেজ এনেকুৱা একো হাই টেকনিকেল বস্তু ইউজ হোৱা নাই ইয়াতে নাই একো মাৰ্কেটৰ কথা একো বুজোৱা হৈছে যেনে ক'ত বাই হ'ব ক'ত চেল হ'ব ক'ত এনেকুৱা একো বস্তু নাই ইয়াতে আপোনাক মাৰ্কেটৰ ৰিগাৰ্ডিং যোনটো মাইণ্ডছেট আছে মানুহৰ সেইটো মাইণ্ডছেটটো আপুনি চেঞ্জ কৰিব পাৰিব এই বস্তুটো আপুনি ৰিড কৰি কেনে ট্ৰেডিং ইন দ্য জ'ন চ' মই কি কৰিম যোনে টাইম নাই যাৰ টাইম নাই সেইবোৰৰ কাৰণে মই কি কৰিম সিহঁতৰ কাৰণে মই ইম্পৰ্টেণ্ট যোনবোৰ বস্তু আছে এই বুকটোৰ মই ইয়াতে এটা ছিৰিজ এটা বনাম ট্ৰেডিং চাইক'লজিৰ ওপৰত বা ট্ৰেডিং মাইণ্ডছেটৰ ওপৰত এই বস্তুটো যদি আপুনি এপ্লাই কৰে আপোনাৰ মে বি বহুত বেছি হেল্প হ'ব অ'কে কাৰণ এইটো মোৰো বহুত বেছি হেল্প হৈছিলে এতিয়া চাওক এতিয়া মই এইটো ফিল্ডত মোৰ 3-4 বছৰ হ'ল মোৰো কেতিয়াবা চাইক'লজিকেল প্ৰব্লেমছ আহে এতিয়াও আহে মই কোৱা নাই যে মোৰ নাহে মোৰো আহে বা কেতিয়াবা যদি মই অলপ
মোৰো অলপ কেতিয়াবা অভাৰ ট্ৰেডিং হৈ যায় বা মোৰো অলপমান কেতিয়াবা মোৰ এনালাইচিছ ৰং হৈ যায় বা ময়ো কেতিয়াবা মেবি অলপমান ৰিভেঞ্জ ট্ৰেডিং কৰোঁ এইটো বস্তু নৰ্মেল হয় এইটো বস্তু চব ট্ৰেডাৰৰ হয় কিন্তু আপুনি যিমান টাইম দিব এইখিনি আপোনাৰ কণ্ট্ৰল হৈ গৈ থাকিব আপুনি এনেকৈ হ'ব নোৱাৰে যে মই কালিৰ পৰা মই অভাৰ ট্ৰেডিং কৰা বন্ধ কৰি দিম বা মই কালিৰ পৰা মই একদম মই মাইণ্ডছেট একদম কাম কৰি কেনে ট্ৰেড কৰিম নাই এইটো এনেকৈ ডাইৰেক্টলি নহ'ব এইটো আপোনাৰ টাইম লাগিব চ' সেইটোৰ কাৰণে মই এটা কমপ্লিট ছিৰিজ বনাম সেইটো ছিৰিজৰ ওপৰত মই এই বুকটোৰ কমপ্লিট নলেজটো মই আপোনাক দিবলৈ ট্ৰাই কৰিম অ'কে চ' আপুনি জড়িত হৈ থাকিব আমাৰ লগত অ'কে থেংক ইউ